মই মোৰ অস্তিত্বৰ সীমাৰেখা জুখি চাব জানো, সেয়েহে বেছি বিচাৰি হাবাথুৰি কেতিয়াও নাখাওঁ। পোৱাখিনি লৈ মই সদায় সন্তুষ্ট। আগবাঢ়িছো মোৰ ভিডিঅ'ৰ মাজলৈ। অনলাইন এটা অৰ্ডাৰ দিছিলোঁ, আজি আহি গ'ল। আৰু অফিচৰ পৰা আহোঁতে আজি গণেশগুৰিৰ পৰা অকণমান শ্বপিং কৰি আহিলোঁ। পূজা বুলি নহয়, কিন্তু এনেই দৰকাৰী বস্তু এটা আনিব লগা আছিল, তাকে লৈ আহিলোঁ। কিন্তু মোৰ মনত এটা খোকোজা লাগি আছে আৰু এটা প্ৰশ্ন উদয় হৈ আছে। আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি দিব দেই। কৈ আছো ৰ'ব, আৰু কি আনিছো দেখাই আছো। এইটো মই অনলাইনত অৰ্ডাৰ দিছিলোঁ। ৱেবছাইটটো বাৰু মই নকওঁ, আপোনালোকে গম পাবই। এটা বেগ অৰ্ডাৰ দিছিলোঁ। বেগটোত মই পে' কৰিলোঁ 1119 ৰুপিজ, কিন্তু বেগখনত প্ৰাইচটো লিখা আছে 4799। মই এইটোৱে বুজি নাপাওঁ, অনলাইন শ্বপিং আমি যেতিয়া কৰোঁ সদায় ডিছকাউণ্টত পাওঁ, আৰু ইমান ডিছকাউণ্ট কেনেকৈ দিয়ে? আপোনালোকে যদি জানে প্লিজ মোক জনাবচোন, কাৰণ মই ঠগ খাওঁ যেন লাগে। কাৰণ কিয় ইমান দাম লিখা থাকে, আমাক ইমান কম দামত দিয়ে। পুৰণাই নেকি পুৰণি হ'বও পাৰে, নতুবা কিবা এটা প্ৰব্লেম থাকিব লাগিব, যাৰ ফলত নেকি আমি ইমান কম ৰেটত পাওঁ। প্ৰায়বোৰ শ্বপিঙতে এনেকুৱাই হয়। অনলাইন শ্বপিঙত দামবোৰ বহুত কমত পাই যাওঁ, যিটো দাম লিখা থাকে তাতকৈ যথেষ্ট কম। কিন্তু বেগখন মই দেখিছোঁ, বেগখন বেয়া নহয়, বেগখন ভাল। এতিয়া লাষ্টিং কিমান দিন কৰে নাজানো, লিভাইজৰ হয়, গতিকে বেগখন ভাল। অফিচ নিব পৰা বেগ, খুব ধুনীয়া বেগ, ডাঙৰ বেগ এইখন। আৰু ছেকেণ্ড বস্তুটো কি জানেনে? গণেশগুৰিৰ পৰা মই আজি আহোঁতে দোকান এখনত সোমালো, জিন্স এটা ললো আৰু টপ এটা ললো। টপ মানে এইটো চাৰ্ট হয়। তো জিন্স মই ব্ৰেণ্ডেড খুব কমেই পিন্ধো, 2-3টামান মই জিন্স ব্ৰেণ্ডেড কিনিছো, বাকী মই নন ব্ৰেণ্ডেড পিন্ধো। কাৰণ কিয় মই জিন্স অকল অফিচ ৱেৰৰ কাৰণে পিন্ধো। ফুৰিব যাওঁতে মই বেছিভাগ কুৰ্তি, চেলোৱাৰ চুট এইবোৰেই পিন্ধো, গতিকে মই জিন্স খুব কম পিন্ধো, সেয়েহে মই ব্ৰেণ্ডেড নলওঁ। আপোনালোকে ভাবিছে চাগে কি কৃপণ। এয়া চাওক, জিন্সটো খুবেই ভাল, খুব ভাল জিন্স। আৰু চাৰ্টটো খুব ভাল, খুব ধুনীয়া চাৰ্ট, খুব ধুনীয়া লাগিছে চাৰ্টটো। মোৰ কিন্তু ভাল লাগিছে। পূজা বুলি কিনা নাই, অফিচ ৱেৰৰ কাৰণে কিনিছো। মেইন কথাটো মই আপোনালোকক সুধিব বিচাৰিছো, এই জিন্সটোৰ দাম মোক কৈছিলে 1250, আৰু মই 600ত কিনিলো। এইটোৱে বুজি নাপাওঁ, ইমান দাম কয়, 50% ডিছকাউণ্টত আমি কেনেকে পাওঁ? হয়তো তেওঁলোকৰ লছ হ'ব পাৰে, আৰু নহ'লে তেওঁলোকে আমাক মিছাকৈ ঠগি আছে, নহ'লে আমি ঠগ খাইছো। ইয়াৰে কোনটো হয় প্লিজ কমেণ্ট কৰি জনাওক না, প্লিজ। এইটো লৈ মই সদায় বস্তু কিনাৰ পিছত সদায় কনফিউজ হৈ থাকো, মই ঠগ খালো নেকি। আৰু সেয়েহে মই বস্তু কিনিলে অফিচৰ কাৰোবাক লৈ যাওঁ। আজি পিছে কাকো লৈ যোৱা নহ'ল, কাৰণ অফিচৰ পৰা আহোঁতেহে মই বজাৰখিনি কৰিলো। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। কমেণ্ট কৰক সোনকালে। বাই বাই।